জিতাসন জিতাশাস জিতা সঙ্গ জিতেন্দ্রিয়া স্থূলে ভগবত রূপা মনসন্ধারয়দ্বিয়া। কি বুলি কৈছে? আমাৰ যাৰ বোলে হাত দিনৰ মৃত্যু হ'ব, যাৰ তেওঁলোকে কি কৰিব লাগে? জিতাসন, আসন সিদ্ধি কৰিব লাগে। पहिले हामीले आसनलाई जित्नु पर्दछ। एकरो 4 घण्टा 5 घण्टा 6 घण्टा हैन, हामी आसन लगाएर बस्न सक्नु पर्दछ। जिताशास हो, हामीले आफ्नो আমাৰ उखा निखा हामी कन्ट्रोल কৰিব লাগিব, नियन्त्रण কৰিব লাগিব। ब्रिदिङ सिस्टम, আমাৰ যে শ্বাস প্ৰশ্বাস আমি কি কৰিব লাগিব? আমি নিয়ন্ত্ৰণ কৰিব লাগিব। তাৰপিছত কৈছে জিতাসংগ, আমি সংগক জয় কৰিব লাগিব। সংগ কি বুলি কয়? লনলিনেছ ইজ বেটাৰ দেন বেড কোম্পানী। কুসংগতকৈ নিসংগই ভাল, হয় নহয়? কুসংগতকৈ নিসংগই শ্ৰেষ্ঠ। সেইকাৰণে আমি कुसंग हामी त्याग কৰিব পাৰিব লাগিব। हामीले सधैँ कुसंगतलाई हामीले सङ्गतलाई छोड्न सक्नुपर्छ र सत्सङ्गमा हामी जानुपर्छ, राम्रो सङ्गतमा जानुपर्दछ। 7 दिनमा जसको मृत्यु हुन्छ। हेर्नुहोस् है, के भन्यो? जितेन्द्रिय, हामीले आफ्नो इन्द्रियलाई पनि नियन्त्रण, আমাৰ इन्द्रियक আমি কি কৰিব লাগিব? আমি সংযম কৰি ৰাখিব পাৰিব লাগিব। সো জিতেন্দ্ৰিয় আমি হ'ব লাগিব। তাৰপিছত কি বুলি কৈছে? স্থূলে ভগৱত ৰূপ, আৰু আমাৰ হৃদয়ত, এই হৃদয় ভাগত কি কৰিব লাগিব? আমি ভগৱানৰ रूपर स्मरण কৰিব লাগিব। এই স্বरूपर আমি दर्शन কৰিব লাগিব। भगवानको स्वरूपको चिन्तन गर्दै हृदय स्थलमा हामीले भगवानको स्वरूपको चिन्तन गर्दै अन्तिममा प्राण त्याग्ने बेलामा भगवानको स्वरूपको चिन्तन गर्दै भगवानको ध्यान गर्दै हामीले प्राण त्याग्यौं भने त्यसैलाई मुक्ति भनिन्छ। ताके কি বুলি কোৱা হয়? মুক্তি বুলি কোৱা হয়। ভগৱানৰ স্বरूপৰ চিন্তন কৰি যদি আমাৰ অন্তিম মুহূৰ্তত আমি প্ৰাণ ত্যাগ কৰোঁ, সেই তাকে কি বুলি কোৱা হয়? মুক্তি বুলি কোৱা হয়। আৰু সেই মুক্তি 2 প্ৰকাৰৰ বুলি কৈছে। এটা সদ্য মুক্তি, এটা ক্ৰম মুক্তি। সদ্য মুক্তি মানে যোনে বোলে নিজৰ ইন্দ্ৰিয়ক সংযম কৰি নিজৰ প্ৰাণক বোলে ব্ৰহ্মণ তালু ৰাখি পেলাই শেষত ভগৱানৰ স্বৰূপৰ চিন্তন কৰি যদি আমি প্ৰাণ ত্যাগ কৰোঁ, তাক কি বুলি কয়? সদ্য মুক্তি বুলি কোৱা হয়। সদ্য মুক্তিৰ এটা এক্সাম্পল, সাপোজ আপোনালোকে দিল্লীলৈ যাব লাগে, তেন্তে চিধা ডিব্ৰুগড় গ'ল, উঠিলে প্লেনত চিধা দিল্লী পালে, সেইটো কি বুলি ক'লে? সদ্য মুক্তি। আৰু এটা আছে ক্ৰম মুক্তি। ক্ৰম মুক্তি মানে আমাৰ দৰে ঠেকেচা খাই উঠিলে ব্ৰহ্মপুত্ৰ মেলত একেবাৰে ডিব্ৰুগড়, ডিমাপুৰ, একদম গুৱাহাটী, শিলিগুৰি, বিহাৰ, ইউপি পাৰ হৈ ঠেকা খাই আমি যেতিয়া দিল্লীলৈ যাওঁ নহয়, তাকে ক্ৰম মুক্তি বুলি কোৱা হয়। এটা এক্সাম্পল, ক্ৰম মুক্তিৰ এক্সাম্পল ট্ৰেইনত যোৱা। प्लेनों जुआ हो सत्य मुक्ति भनी त्यसलाई सोचले आफ्नो प्राणलाई ब्रह्मबाट तालुमा राखेर सिधै आत्मालाई परमात्मासँग जसले जोड्दिनुहुन्छ ताके के भुलिको হয় सत्य मुक्ति भनिन्छ। बोलिए भक्तवत्सल भगवान को, बोलिए पुराण पुरुषोत्तम भगवान को। यस्ता कुराहरु पनि छन् यहाँ। अब आउँदा आउँदै कुन देवतालाई पूजा गर्दा के फल पाइन्छ त्यो कुराहरु पनि छन्। हेर्नुस् है, कुन देवतालाई पूजा गर्दा के फल पाइन्छ? धन चाहिनेले अरे যাক बोले बहुत टका पैसार प्रयोजन হয় তেও হেনো बोले दुर्गा मार पूजा करिब लागे। राधे राधे। কোন देवता पूजा करिले की फल পোৱা যায়? যে ধনৰ কাৰণে আমি दुर्गा माक पूजा करिब लागे, সন্তানৰ বাবে प्रजापतिक আমি पूजा करिब लागे, দৃঢ়তা যদি আমি শক্তিশালী হবলৈ ইচ্ছা আছে তেন্তে হেনো बोले रुद्ৰৰ पूजा करिब लागे, राज्य শাসন যদি আমি एमएलए एमपी मेंबर जेपीसी काउन्सिलर খেলিব বিচাৰো তেন্তে বিশ্বদেৱক আমি पूजा करिब लागे। राधे राधे। विश्वदेव। और सौंदर्यर भावे धुनिया हबार भावे बोले ब्यूटी पार्लर যাব নালাগে। राधे राधे। কি বুলি কৈছে? गन्धर्व पूजा करिले हल। गन्धर्वलाई पूजा गरि भने राम्रो हुन्छ अरे मान्छे। हेर्नुस् है, अर्को के भनिन्छ? अनि विद्याको लागि शंकरजीलाई যদি আমি বিদ্যা বিচাৰো, শিক্ষা বিচাৰো তেন্তে আমি শিৱ বাবাক আমি পূজা কৰিব লাগে। আৰু পতি পত্নীৰ মাজত যদি প্ৰেম বৃদ্ধি কৰিবলৈ হয়, पति पति मार बोले काजिया আছে, प्रेम বৃদ্ধিৰ বাবে কি কৰিব লাগে? पार्वती मार पूजा কৰিব লাগে বুলি কৈছে।
আৰু যিসকলে একোৱেই নিবিচাৰে নিষ্কাম কেৱল বোলে ভগৱানৰ ভক্তি বিচাৰে মোৰ জীৱনত বোলে একোৱেই মোৰ প্ৰয়োজন নাই মোৰ সকলোখিনি আছে কেৱল হে ভগৱন্ত মোক ভক্তি প্ৰদান কৰক বুলি যদি কোনোবাই ভাবে তেন্তে তেওঁলোকে বোলে ভগৱান বিষ্ণুৰ পূজা কৰিব লাগে নিষ্কাম পূজা বোলে কোনো কামনা নাই নিৰাকাৰ ভগৱানৰ আমি পুৰাকাৰ কৰিব লাগে নিষ্কাম ভক্তৰ বাবে ভগৱান বিষ্ণুৰ পূজা কৰিব লাগে নাৰায়ণৰ পূজা কৰিব লাগে বুলি কৈছে सो मनमा के इच्छा छ भने धनी हुन मन छ भने देवीको पूजा धेरै ज्ञानको लागि शिवजीको पूजा राम्रो राम्री हुन मन छ भने गन्धर्वको पूजा हैन गुरुजीले भरे सोध्नुहुन्छ नि भरे राधे राधे राति आउँछ है ज्ञानमालामा कसलाई पूजा गर्दा के पाइन्छ भन्ने अब यहाँ के भनेको छ मनुष्य जीवन पाएर पनि আমি बोले मनुष्य जीवन पायो यदि भगवाনৰ আমি नाम उच्चारण नकरो भागवतत की বুলি কোৱা হৈছে সবিত বৰাহা হোষ্টাকাৰে সংস্তুত পুৰুষ পশু চাৰিটা পশুৰ লগত আমাক তুলনা কৰি দিছে আমি মানৱ শৰীৰ পোৱাৰ পাছতো মানুহক কি বুলি কোৱা হয় শ্ৰেষ্ঠ জীৱ বুলি কোৱা হয় কিয় মানুহৰ বোলে জ্ঞান আছে আৰু জ্ঞানৰ দুটা চকু বুদ্ধি আৰু বিবেক কেৱল মানুহৰ আছে सो मानव रूप जन्म होवार पाछतो यदि आमी भगवंत पूजा नकरो तेंते चारिटा पशुर लगत आमाक तुलना कर दिसे की पशु सबित बराहा होष्टाकारे संस्तुत पुरुष पशु स्वान स्वान माने कुकुर राधे राधे कुकुरे चिंता करे बोले कुकुरे की भावे जे मानुहे बोले आमाक कुकुर बोली खूब हिंसा करे কিন্তু যিসকল মানুহ বোলে লগ পোৱাৰ লগে লগে নমস্কাৰ আদান প্ৰদান নকৰি যদি কাজিয়া কৰিবলৈ আৰম্ভ কৰে তেনে মানুহক দেখি পেলাই কুকুৰে খুব ভাল পায় বোলে সেই বোলে মোৰ বংশৰ আছে দেই মানুহে বোলে এনেই হিংসা কৰে কুকুৰবে লগ পোৱাৰ লগে লগে কামুৰি আৰম্ভ কৰি দিয়ে আক্ৰমণ আৰম্ভ কৰি দিয়ে এখানে কুকুৰে কি দেখে তেনে ধৰণৰ মানুহক দেখিলে বোলে কুকুৰে খুব ভাল পায় মোৰ বিৰাদৰি বোলে মোৰ বংশৰ আছে দেই কিছুমান মানুহ চকচোন বোলে লগ পোৱাই নাই কাজিয়া আৰম্ভ হ'ল নমস্কাৰ আহক বহকটো নাই এখন তেনে মানুহক দেখিলে বোলে কুকুৰে ভাল পায় বিট বৰাহা स्वान আৰু বিট বৰা মানে গাহৰিয়ে বোলে কাক দেখি ভাল পায় যিসকল মানুহে বোলে মানে জাহা খাই জাহা তা খাই দিয়ে খাদ্যও খাই দিয়ে খাদ্যও খাইছে যতে পাইছে ততে খাইছে কোনো বাদ বিচাৰ নাই তেনে মানুহক দেখিলে বোলে গাহৰিও চিন্তা কৰে মোক মানুহে গাহৰি বুলি হিংসা কৰে সেই মানুহবিলাকো আছে আকৌ দেই আমাৰ বিৰাদৰি আমাৰ বংশৰ মানুহ আছে এতিয়া ধৰ মানুহ দেখিলে বোলে গাহৰিও খুব ভাল পায় তাৰপৰা কি বুলি কৈছে ইয়াত সবিত বৰা হোষ্ট মানে কেমেল মানে উট চিপ অফ দ্য ডেজাৰ্ট মৰুভূমিৰ বাহন চিপ হয় না কি বুলি কোৱা হয় উট বুলি কোৱা হয় উটে কাক দেখি ভাল পায় উটক কি বুলি কোৱা হয় অহংকাৰী প্ৰাণী বুলি কোৱা হয় উটক অভিমানী প্ৰাণী বুলি কোৱা হয় বেচাৰা উটে কেতিয়াও তলমূৰ কৰি কাকো সেৱা কৰিব নোৱাৰে উটে কাক দেখি ভাল পায় যিসকল লোকে কেতিয়াও বোলে গুৰু গোহাঁই নামানে নিজৰ মা দেউতাক নামানে মন্দিৰ নামঘৰত কেতিয়াও বোলে সেৱা নকৰে তেনে ধৰণৰ মানুহক দেখিলে বোলে উটে চিন্তা কৰে মোক মানুহে অহংকাৰী জীৱ বুলি গণ্য কৰে কিন্তু চোৱাকচোন সেইবিলাক মানুহবিলাকো কি বোলে ইমান অহংকাৰী বোলে কোনো মা দেউতা নামানে গুৰু গোহাঁই নামানে বোলে ময়ে শ্ৰেষ্ঠ বুলি ভাবে তেনে মানুহক দেখি উটে ভাল পায় বুলি কৈছে আৰু এটা গাধ ডংকি গাধক বোলে মানুহে কি কৰে ইমানে কাম লগোৱাৰ পাছত গাধক কোনেও বোলে থেংক ইউ নকয় ৰাধে ৰাধে হয় না गधालाई जति काम गधाले गरे पनि हे गधा महाराज तिमीले धेरै काम गर्यौ भनेर हामी भन्छौं कहिले नेभर बरु बुढो भयो भने बेचिदिन्छ अर्को डेकालेर हे गधाय बोले गाधय की चिंता करे निजर मालिকক देखि पेला गाधय हेनु खूब ভাল পায় मुखটো ৰাইজে কেতিয়াও ধন্যবাদ নকয় মোৰ মালিকৰো बोले একে অৱস্থা मोर मालिकनेও केतियाबा धन्यवाद नकय बोले मानुजनक लरा छवालिও केतियाबा धन्यवाद नकय बोले सदाय बोले गाली থাকে আমার বাপেকে একেবারে দেখ দেবা বুলবক দেই কিন্তু নাই আৰু ইয়াত মাটি নিকিনি बोले হেই পৰপথাৰত কিনা হলে ভাড়া দোকান চলিলেহেতেন নহয় হয় না চাকৰি নহলে बोले কিবা এটা কৰি খালো হেতেন আমাৰ দেউতা একেবাৰে কাম
জানানে নিজৰ দেউতা বোলে নিজৰ ল'ৰা ছোৱালীয়ে কেতিয়াও শান্তি নিদিয়ে, ধন্যবাদ নকয়। আৰু মানুহজনীও নকয়, মানুহজনীও কয় বোলে সি আনৰ চোৱকচোন বোলে গোটেই তীৰ্থ ভ্ৰমণ কৰিলে, এবাৰ কুম্ভ লৈ গ'ল বোলে, কিন্তু আমাৰ হ'লে কাম 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 কেতিয়াও নিনিয়ে। ৰাধে राधे। सो श्रीमानलाई श्रीमतीले कहिले पनि मेरा श्रीमानले बहुत गरे भनेको सुनिदैन, अझै भएन अझै भएन। ऊ अर्काको त वर्ष दिन हुनु पाएको छैन, घुम्न जान्छन्, लुगा त कति हो कति, जे भनौँ त्यही ल्याए। हाम्रो त खाली काम 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 छैन। श्रीमानलाई थ्याङ्क यू छैन, छोराछोरीले पनि कटकचाएको छ। हाम्रा बाउ बुढा मान्छे साह्रै बुढो हेर त यस्तो ठाउँमा आएर बस्नुपर्ने हो, अलिक सहरमा बस्नुपर्छ नि। नोकरी नभए पनि यसो भाडा रुम बनाएर खान त पाइन्थ्यो। ल त्यो बाउलाई कसैले थ्याङ्क यू भन्दैन। अनि गदा सस्स अरे मलाई बिचरालाई के भन्नु, मेरो मालिकको पनि हाल एउटै छ भन्थ्यो अरे गदा। राधे राधे। हेर्नुहोस् है, त्यस कारणले जिब्रो कान शिर हात आँखा पाउ सबै पाएर पनि यदि हामी भगवानलाई पूजा गर्दैनौँ भने हाम्रो यो शरीर पाएको 84 लाख जुनी बिताएर यत्रो शरीर पाएको व्यर्थै जान्छ। गुणरत्नमालामा लेख्नु भएको छ जगन्नाथ बुढागाईले के भन्नुभएको छ, विद्या सुन्न भनेर कान बनियो के गर्नु ती कुण्डला, गानै गर्न भनेर हात बनियो बाला भिरी के फला, जिब्रो मन्त्र र वर्ण जप्न बनियो न स्वादको खातिर, यो चोला उपकार गर्न बनियो श्रृङ्गारमा के छरा। के भन्नुहुन्छ गुणरत्नमाला এজন অসমৰ আটাইতকৈ ডাঙৰ পণ্ডিত আছিলে, কিন্তু এওঁৰ নাম আজিকালি নাই। পণ্ডিত জগন্নাথ বুঢ়াগাই খুব ভাল পণ্ডিত আছিলে, ইমান ভাল কথা লিখিছে এওঁ। যদি আমি ভাগৱত পঢ়িব নাজানো, যদি আমাৰ গোৰ্খা সমাজৰ মানুহৰ ঘৰত যদি একোখনকৈ যদি গুণৰত্নমালা থাকে নহয়, ভাগৱত भन्दा राम्रा कुरा यसमा छ। विद्या शून्य भनेर कान बनियो, ही कान किहर বাবে বোলে विद्या শুনিবৰ বাবে, ভাল কৰ্ম ভাল জ্ঞানৰ শুনিবৰ বাবে এই কান বুলি ভগৱানে আমাক প্ৰদান কৰিছে। ডাঙৰ ডাঙৰ কাণ ফুলি কুণ্ডল পিন্ধিবলৈ নহয় বুলি কৈছে। ইমান ভাল কাণ চিলনি চুৰে পালে কি কৰিব, ছিঙি পেলাই দিব। ৰাধে ৰাধে। यति सुनै सुन वरिपरि लाउनको लागि होइन र यो कान, अझै गर्दा छेड्दा छेड्दै माथिसम्म पुगिसक्यो। हाँस्दै हुनुहुन्छ हो नि होइन, यहाँ छेड्दै 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 राम्रो कान छ, भरे सिलौनी सुरले भेटेको लुसिदिन्छ। गुणरत्नमाला के भन्नुहुन्छ पण्डित बुढागाईजीले, यो कान के को लागि, विद्या सुन्न भनेर कान बनियो, राम्रा कुरा सुन्नको लागि यो कान বুলি কৈছে। अनि के भनेको छ, के गर्नु ती कुण्डल, दानै गर्न भनेर हात बनियो बाला भिरी के फला। दान हत कर्म কৰিব বাবে दान गर्न भनेर यो हात बनिएका होइन, केवल बारा भिरी के फला। पहिलेका पुरा चुरा के अरे चुरा पुराना भयो अरे, नयाँ काँडे चुरा लाउनु पर्छ अरे। राधे राधे।